হেল্ল' এভৰিৱান, মই আজি উপস্থিত হৈছোঁ সোণাপুৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই ওচৰতেই থকা বৰাই আৰ্টছ এণ্ড স্কাল্পচাৰ আৰু এই বৰাই আৰ্টছ এণ্ড স্কাল্পচাৰ সোণাপুৰ মহাবিদ্যালয়ৰ নিচেই ওচৰতেই আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতেই। গতিকে আপোনালোকে যদি এই ৰাস্তাৰে অহা যোৱা কৰে তেতিয়াহ'লে এই দৃশ্য আপোনালোকে নিশ্চয় দৃশ্যমান দেখিবলৈ পাইছে। আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত দেখিবলৈ পাই আছে। ইয়াত এই প্ৰতিষ্ঠানটোৰ বাহিৰত আপোনালোকে বিশিষ্ট ব্যক্তি তথা মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তি দেখিবলৈ পাইছে আৰু বিভিন্ন চৰাই চিৰিকটিৰ পৰা আদি কৰি জীৱ জন্তুৰ আপোনালোকে প্ৰতিচ্ছবি আপোনালোকে মূৰ্তি দেখিবলৈ পাইছে। আৰু আপোনালোকে যদি ভাবিছে কোনো পাৰ্ক বা ৰেষ্টুৰেণ্টৰ কাৰণে আপোনালোকৰ যিটো ডেকৰেশ্যনৰ কাৰণে যদি আপোনালোকৰ এই জীৱ জন্তুবিলাক যেনেকৈ ডাইনোছৰ বা অন্যান্য জীৱ জন্তুবিলাকৰ যদি মই স্ক্ৰীনত দেখুৱাৰ দৰে আপোনালোকে ডেকৰেশ্যনৰ বাবে নিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে বৰাই আৰ্টছ এণ্ড স্কাল্পচাৰৰ এই প্ৰতিষ্ঠানটোলৈ। গতিকে আপোনালোকক মই সবিশেষ তথ্য দেখুৱাই আছোঁ আৰু এই প্ৰতিষ্ঠানটোৰ মেনেজাৰৰ সৈতে আমি কথা পাতিম আৰু তেখেতৰ পৰা জানিব বিচাৰিম এই প্ৰতিষ্ঠানটো এইবোৰ কেনেদৰে তৈয়াৰ কৰা হয় আৰু কোন ঠাইত ইয়াৰ পৰা ৰপ্তানি কৰা হয়, কেনেদৰে বিক্ৰী কৰা হয়, প্ৰতিটো মূৰ্তিৰ দাম কিমান হ'ব পাৰে, সকলো জীৱ জন্তু বা মহান ব্যক্তিসকলৰ যি তেওঁলোকৰ প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিসমূহৰ দাম কিমান হ'ব পাৰে আৰু ভগৱানৰ যি মূৰ্তি, সেই মূৰ্তিসমূহৰ দাম কিমান পৰিব পাৰে আপোনালোকক সবিশেষ তথ্য দি আছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এইখিনিতে মই আপোনালোকক অন্য এটা কথা অৱগত কৰিব বিচাৰিছোঁ। এই বৰাই আৰ্টছ এণ্ড স্কাল্পচাৰৰ যিটো মহান প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানৰ অ'নাৰ হৈছে শিৱনাথ বৰাই আৰু তেখেতৰ জন্ম হৈছিল 1965 গোৱালপাৰাত আৰু তেখেতে কলকাতাত ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ পৰা তেখেতে এই ডিগ্ৰী লাভ কৰে আৰু তেখেতে ফাইবাৰ গ্লাছ মডেলিং, ডিজাইন এণ্ড ফেব্ৰিকেশ্যনত শিক্ষা লাভ কৰি ভাৰতৰ বিভিন্ন ঠাইত তেওঁ কাম কৰি সুখ্যাতিৰে কাম কৰি আছে। গতিকে তেখেতলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই প্ৰতিষ্ঠানটোৰ বৰ্তমান মেনেজাৰ কাজল ঘোষ ছাৰৰ লগত আমি এই বিষয়ে কিছু কথা পাতিম আৰু আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তেখেতে সুন্দৰকৈ ক'ব। আপোনালোকে কিবা জানিবলৈ হ'লে কমেণ্ট বক্সত আহি কমেণ্ট কৰিব পাৰিব। তেখেতে খুব ধুনীয়াকৈ এই বিষয়ে আপোনালোকক বুজাই দিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে বলক তেখেতৰ লগত আমি কিছু কথা পাতোঁ। এই প্ৰতিষ্ঠানটোৰ মূল প্ৰতিষ্ঠাতা ব্যক্তি হ'ল শিৱনাথ বৰাই। তেখেত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা এই বিষয়ত ডিগ্ৰী লৈ তাৰপিছত কলিকতাতে তেখেতে প্ৰেক্টিকেল কামখিনি আৰম্ভ কৰিছিল। কৰি উঠি তাৰপিছত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই বিষয়টোত বিশেষ অভাৱ অনুভৱ কৰি তেখেত ইয়ালৈ গুচি আহে। ইয়াতে এই প্ৰতিষ্ঠানটো গঢ় দি উঠে আৰু লাহে সকলো ধৰণৰ কাম কাজ ইয়াত কৰি থকা হৈছে। চশমা চকু চাওক, পুৰা একদম পুৰা লাইভ হৈ আছে, মানে লাইভ হৈ আছে পুৰা লাইভ। তো এইদৰে ইয়াত বহুত অৰ্ডাৰ আছে, অৰ্ডাৰ অনুযায়ী ইয়াত বনাই ৰখা হৈছে। লগতে ভগৱানৰ প্ৰতিমূৰ্তিও চাওক আৰু সুন্দৰভাৱে তেওঁলোকে ধূলি বালি পৰিব নোৱাৰাকৈ ঢাকি থৈ দিছে। একদম চিকচিকীয়া হৈ আছে, খুব চাইনিং হৈ আছে। চাওক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি। বৰাই আৰ্ট এণ্ড স্কাল্পচাৰৰ মেনেজাৰৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সকলো তথ্য আপোনালোকে তেখেতৰ পৰা পাই যাব। তেখেত আছে আমাৰ যিজন তেওঁৰ মেনেজাৰ। তেওঁ এই গোটেই আৰ্টৰ গোটেইখিনি কাম তেওঁ চোৱা চিতা কৰে আৰু তেওঁলোকে ইয়াৰ পৰাই এই মূল্যৱান বিভিন্ন ধৰণৰ জীৱ জন্তুৰ আৰু বিশিষ্ট ব্যক্তিৰ যিমান ডাঙৰ আপোনালোকে প্ৰতিমূৰ্তি বিচাৰে ইয়াতে আহিব পাৰে। সোণাপুৰ নিউ মাৰ্কেটৰ পৰা বেছি দূৰ নহয়। সোণাপুৰ মহাবিদ্যালয়ৰ নিচেই ওচৰতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত নিচেই ওচৰতে থকা এই আৰ্টখনলৈ আপোনালোকে আহিব। দাদা এখেত হৈছে মেনেজাৰ। এখেতে গোটেই এই আৰ্টৰ গোটেইখিনিয়ে চোৱা চিতা কৰে। গতিকে তেওঁৰ লগত আমি দুআষাৰ কথা পাতিম আৰু আমি জানিম এই গোটেই আৰ্টৰ বিষয়ে কেনেকৈ ব্যৱস্থাটো ইয়াৰ পৰা ক'ৰ পৰা ইয়াৰ বিভিন্ন ধৰণৰ প্ৰাইজৰ ৰেটটো আমি জানিম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকৰ যদি
এই বিচাৰে আপোনালোকে বা পাৰ্ক বা কিছু ৰেষ্টুৰেণ্টৰ কাৰণে যদি আপোনালোকে ডেকৰেশ্যনৰ কাৰণে আপোনালোকে জীৱ জন্তুৰ এই একদম জীৱন্তৰ এনেকুৱা যদি মই দেখুওৱাৰ দৰে বিচাৰে এই মূৰ্তি বিচাৰে তেতিয়াহ'লে আপোনালোকে এই সোণাপুৰলৈ আহিব পাৰে। কামৰূপ জিলাৰ অন্তৰ্গত সোণাপুৰ মহাবিদ্যালয়ৰ নিচেই ওচৰতে লাগি থকা। দাদা নমস্কাৰ, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই বিষয়ে অলপ আমি কথা পাতিম, তেখেতৰ মুখেৰে আমি জানিম। আৰ্ট এণ্ড কালচাৰ। অ'কে, এইটো বৰাই আৰ্ট এণ্ড কালচাৰ। তো আপোনালোকৰ লোকেশ্যনটো এবাৰ কৈ দিব, আমাৰ ভিউৱাৰ্ছসকলে জানিলে আহিব পাৰিব। কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ অন্তৰ্গত সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাপুৰ কলেজ গেটৰ ওচৰত। গুৱাহাটীৰ পৰা আহিলে কলেজ গেট নাপাওঁতে পাব। মানে গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, 20 কিলোমিটাৰ হ'ব। এতিয়া আমিতো বহুত প্ৰতিমূৰ্তি দেখিছোঁ আৰু বিভিন্ন জীৱ জন্তু আৰু বিভিন্ন বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তিও ৰখা হৈছে। এতিয়া আপোনালোকে আপোনালোকৰ কামখিনি কওকচোন, কেনেকুৱা ধৰণৰ কাম আপোনালোকে কৰে, কি কি সুবিধা পাব ৰাইজে ইয়াত? সুবিধা বুলি ক'লে মানে প্ৰয়োজনীয় যিখিনি যাৰ যিটো আইটেম, পাৰ্ক, তাৰপিছত ৰিজৰ্ট, তাৰপিছত আপোনাৰ বোটছ, ফাইবাৰ গ্লাছ বোট, বোটিঙৰ কাৰণে বোট, সেইটো এটা আইটেম আছে আমাৰ। তাৰপিছত প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ইয়াত যিখিনি আমাৰ আইটেম আছে, তাৰোপৰি ইণ্ডিভিজুৱেল হেৰি যিবিলাক আছে আপোনাৰ প্ৰতিমূৰ্তি যিমান ডাঙৰ লাগে, 8 ফুট 10 ফুট তেনেকুৱা চাইজৰ আমি বনাই দিওঁ। এইখিনিতে মাজতে মই এটা কথা সুধিছোঁ, ধৰক পৰিয়ালৰ কোনোবা ব্যক্তিৰ ফটো যদি আপোনালোক দি দিয়া হয় বনাই দিব? নিশ্চয় বনাই দিব। এইটো এটা বহুত ভাল কথা, বহুতে বিচাৰে তাৰমানে বনাই থকাই হৈছে হয়নে? মানে তেনেকুৱাত এজন পৰিয়ালৰ ফটো যেতিয়া মূৰ্তি বনোৱা হয় তেনেকুৱা খৰচটো কিমান মান আহিব পাৰে? খৰচটো ফুট হিচাপে আহে, ফুট হিচাপে নহয় জানো? তাৰপিছত বহুত কথা থাকে তাত, মানে ফটোৰ ওপৰত, মানে ফটো চাই পেলাই এটা প্ৰতিমূৰ্তি বনোৱা, সেইটো এটা মানে হেৰি থাকে আৰু বয়সৰ কথা। মানে ধৰক ওখটো 5 ফুটৰ পৰা 5.5 ফুটৰ ভিতৰত যদি বনাবলগীয়া হয়, এনে আইডিয়া মতে কিমান মান আহিব? 20,000ৰ পৰা 1,50,000 ভিতৰত আহি যায়। যদি হাফ ইয়াতে যিবিলাক আছে, হাফ এইবিলাক 55,000 মান আহি যায়। হাফবিলাক 55,000 নে? আচ্ছা, এতিয়া এই মেটেলটো বাহিৰতে ৰাখিব পাৰি, তো এইটো কি মেটেল ব্যৱহাৰ কৰা হয়? ফাইবাৰ গ্লাছ। এইটো বেয়া হয় না যে পানী পৰে? বেয়া হৈ আমিতো তেনেকে দেখা নাই বেয়া হৈ যোৱা। 30-40 বছৰলৈকেতো মানে শিল বৰষুণ এইবোৰ বতাহতো তেনেকৈয়ে আছে, অলপ চলপ মানে স্পট পৰে। সময়ে সময়ে ৰং কৰি থাকিব পাৰে নেকি? ৰং কৰি থাকিব, ৰং কৰি থাকিব বহুত বেছি। আচ্ছা আচ্ছা, ভেলিডিটি বাঢ়ি যায় আৰু 2-4-5 বছৰৰ পিছত যদি ৰং কৰি দিয়ে ভাল এটা হেৰি গেটআপ এটা আহি যায়। এতিয়া আপোনালোকৰ বাহিৰতে, আপোনালোকৰ অনুষ্ঠানখনৰ বাহিৰতে দেখা পাইছোঁ বহুত ডাঙৰ ডাইনছৰ আছে, একদম জীৱন্ত যেন লাগে। তো এইবোৰ মানে ক'ত বিক্ৰী হয়? এইবিলাক পাৰ্ক, ৰিচৰ্ট, এইবিলাক বিভিন্ন মেঘালয়, অৰুণাচল, অসম। আচ্ছা আচ্ছা, আপোনালোকে অল অভাৰ ইণ্ডিয়া? অল অভাৰ ইণ্ডিয়া। তো এতিয়া এটা কথা হ'ব, এই বাহিৰত যিটো ডাইনছৰ আছে সেইটো যদি নিব লাগে মানুহে কিমান মান অৰ্থ ব্যয় কৰিব লাগিব? এইটো 1,40,000ৰ পৰা 1,80,000ৰ ভিতৰত কেইবাটাও মডেল আছে। মানে আটাইতকৈ ডাঙৰটো কথা কৈছোঁ, 1,80,000। আচ্ছা আচ্ছা আচ্ছা। তো কোনোবা ভিউৱাৰে যদি এনেকুৱা ৰেষ্টুৰেণ্ট বা ধাবা আদি খুলিম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চিতভাৱে বৰাই আৰ্ট এণ্ড স্কাল্পচাৰৰ লগত যোগাযোগ কৰিব পাৰে আৰু এইটো লৈ যাব পাৰে। আৰু এইখিনিতে মাজতে এটা কথা সুধিছোঁ, ভাড়াত পায় নেকি? যে কিবা এটা অনেক প্ৰগ্ৰাম পাতিছে ভাড়াত দিয়ে নেকি? ভাড়াত নিদিয়ে। ভাড়াত দিয়া নহয়, তাতে কিনিব লাগিব। তো কথাখিনি জানিলোঁ। আৰু আপোনালোকে বিভিন্ন চৰাই চিৰিকটিৰো মানে বনায়? যিমান মানে যাৰ যেনেকৈ লাগে গৃহসজ্জাৰ বাবে। ৱৰ্কশ্বপটো দেখুৱাওক আৰু একদম সুন্দৰ প্ৰতিমূৰ্তি।
এইটো অৰ্ডাৰ আছিলে নৰম অৰ্ডাৰ আছিলে ওকে একদম পুৰা জীৱন্ত চশমা চকু চাওক পুৰা একদম পুৰা লাইভ হৈ আছে মানে লাইভ হৈ আছে পুৰা লাইভ তো এইদৰে ইয়াত বহুত অৰ্ডাৰ আছে অৰ্ডাৰ অনুযায়ী ইয়াত বনাই ৰখা হৈছে লগতে ভগৱানৰ প্ৰতিমূৰ্তিও চাওক আৰু সুন্দৰভাৱে তেওঁলোকে ধূলি বালি পৰিব নোৱাৰাকৈ ঢাকি থৈ দিছে একদম চিকচিকীয়া হৈ আছে খুব চাইনিং হৈ আছে চাওক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি সুন্দৰ কলা কৃষ্ণৰ প্ৰতিমূৰ্তি সুন্দৰভাৱে ইয়াতে বনাই এইটো দাদা এই অৰ্ডাৰ আছে নেকি এইটো অৰ্ডাৰ আছে নে এইটো কিমান মান দামত হেৰি কৰিছে আপোনাৰ 40,000 যিমান ডাঙৰ প্ৰায় 5 ফুট ওখ হ'ব 5 ফুট বেছি 6 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি পাব ধুনীয়া ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি আৰু এইটো মানে বেয়া নহয় জানো এইটো কিমান বছৰমান লাষ্টিং থাকিব ধৰক আমাৰ যিবোৰ 30-40 years মানে 50 years একোৱে নহয় বেয়া নহয় হয় ৰং চং কৰি থাকিব ভেৰি গুড আৰু ৰংটো যদি গুচি যায় এই ৰংটো আৰু পুনৰ কৰিব পাৰে ৰং আপোনালোকে গৈ কৰি দিয়ে নেকি কেতিয়াবা অৰ্ডাৰ অৱস্থাত আমি কৰোঁ সুন্দৰ আৰু এই ভগৱান বুদ্ধৰ নে বুদ্ধৰ এইটো অৰ্ডাৰ আছে চাগে গোটেইখিনি এইটো কিমান মানত আছিলে এইটো কিমান মানত আছিলে সুন্দৰ চাওক একে জীৱন্ত প্ৰতিমূৰ্তি আৰু কি ধুনীয়া চাইনিং হৈ আছে এয়া জেছাছৰ প্ৰতিমূৰ্তি যে আছে তো এইবিলাকতো সৰু হয় তো এইবিলাক চাগে 35 লিখা আছে এইটো 3,500 মান আহি যাব চাগে 3,000 গতিকে আপোনালোকে নাভাবিব যে বহুত টকা দি কিনি নিব লাগিব আপোনালোকে প্ৰয়োজনীয় মূৰ্তি 3-4 হাজাৰ টকাটো পাই যাব ইয়াত টকাটো পাই যাব সাইজ অনুসৰি এইবিলাক বিভিন্ন ধৰণৰ বোট আছে হয় বোট এইটো আপোনাৰ বোট এইটো মানুহ উঠিব পাৰিব মানুহ উঠিব পাৰিব ন তো এইবিলাক ফাইবাৰ বোট আছে আপোনালোকে ঘৰৰ পুখুৰী যদি থাকে লৈ যাব পাৰিব আৰু এইখন বোটত মই প্ৰাইচ দিছো 16,000 টকাত পাই যাব মাত্ৰ 16,000 টকাত হয় এই মন্দিৰবিলাকত লৈ যায় আমি দেখিছোঁ নামঘৰবিলাকত আমি নামঘৰত প্ৰায় দেখিছোঁ আৰু এই যোৰাবিলাক কিমান পৰে কাৰণ বহুতে বিচাৰি থাকে মন্দিৰ আৰু কেতিয়াবা নিজা ঘৰত গোসাঁই ঘৰটোত ৰাখে হয়নে এই দাম যোৰা কেনেকৈ কিমান দাম পৰে আমাৰ যিসকল ভিউৱাৰ্ছ তেওঁলোকে উপকৃত হ'ব কিমান ক'লে ছাৰ 60-70,000 যোৰা ধৰ্মীয় অনুষ্ঠান নামঘৰত আৰু আপোনালোকে ঘৰৰ মন্দিৰত যদি বনায় ঘৰৰ মন্দিৰতো আপোনালোকে ৰাখিব পাৰে চাওক সুন্দৰ জোৰোৱা সিংহৰ মূৰ্তি দাদা এতিয়া আমি পলম নকৰি ৱৰ্কশ্বপটো চাই লওঁ অলপ শৰাই আছে নহয় জানো শৰাই আৰু আমাৰ বহুতো ভিউৱাৰ্ছসকলে বিচাৰে শৰাইবিলাকৰ দামটো অলপ জানিব পাৰিমনে এনে আইডিয়াত মানুহ ওচৰে পাছৰে থাকিব আৰু 12,000 মানত আহি যায় আৰু কমো হ'ব পাৰে অলপ বেছি হ'ব পাৰে বেছি নহয় অলপ নিশ্চয় কম বেছ হ'ব মিলাই দিব সুন্দৰ বিশেষকৈ বিয়াৰ পেণ্ডেলবিলাকত হয় আৰু টেণ্ট হাউচৰ যিসকল অ'নাৰ থাকে টেণ্টৰ কাম কৰে সুন্দৰভাৱে তেওঁলোকে ডেকৰেশ্যন কৰিব পাৰে লাগিলে লৈ যাব পাৰে ডন বস্কো যীশু খ্ৰীষ্টৰ সুন্দৰ প্ৰতিমূৰ্তি লাগিলে আহিব পাৰে এইবোৰো বিক্ৰী কৰে নেকি হয় যিকোনো পাৰ্কৰ আৰু পাৰ্কৰ কাৰণে আৰু কিছুমান
আপোনালোকে যদি পাৰ্ক মীনা বজাৰবিলাকতো এইবোৰ ব্যৱহাৰ হয়। পাৰ্ক বেঞ্চ লাগিলে এনেকুৱা ধৰণৰ পাৰ্ক বেঞ্চ আপোনালোকে ইয়াতে পাব। পাৰ্ক বেঞ্চখন কিমান মান আহিছিল এইখন? আৰু জানিব পৰা মতে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱা পাৰ্ক বেঞ্চৰ প্ৰতিখন পাৰ্ক বেঞ্চৰ দাম হৈছে 10,000 পৰা 15,000 টকাৰ ভিতৰত। আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। মণিপুৰৰ ফ্ৰীডম ফাইটাৰ বেটিকেনৰ যিটো মূৰ্তি বনাই থকা হৈছে, এতিয়া আৰু কিমান দিন লাগিব? এইটো 7 তাৰিখে নিব। তাৰমানে হোজাই ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়ত। আৰু এনেদৰেই এই শিল্পীসকলে সুন্দৰভাৱে ইয়াত ৱৰ্কশ্বপত তেওঁলোকে কাম কৰি আছে। আৰু এয়া স্ক্ৰীনত দেখিবলৈ পোৱা APJ আব্দুল কালামৰ সুন্দৰভাৱে তেওঁ প্ৰতিমূৰ্তি বনাই আছে, তৈয়াৰ কৰি আছে। লগতে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱা ভগৱান বুদ্ধদেৱৰো কেইবাটাও বুদ্ধদেৱৰ মূৰ্তি আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াত অন্য এটা ভগৱান বুদ্ধদেৱৰ মূৰ্তি বনাই থকা দেখা গৈছে। মহান বিদ্যা এটা, এইটো এটা আৰ্ট, সুন্দৰ আৰ্ট। এই আৰ্টটো যদি কোনোবাই ইয়াতে শিকিব বিচাৰে, আপোনালোকে নিশ্চয় আমি ৱেলকাম কৰি আছোঁ। তেওঁলোকক আমি থকা খোৱা ফ্ৰী কৰি আমি তেওঁলোকক ইয়াত সুবিধা দিবলৈ প্ৰস্তুত আছোঁ। এই কামটো শিকি নিশ্চয় নিজেও স্বাৱলম্বী হ'ব পাৰিব। ঠিক আছে, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে। আপোনালোকৰ অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু সকলো ইয়ালৈ আহক আৰু আপোনালোকৰ প্ৰয়োজনীয় যিখিনি সামগ্ৰী লৈ যাওক। ধন্যবাদ জনাইছোঁ। বহুত বহুত ধন্যবাদ দাদা। ধন্যবাদ। ৱেলকাম।